TMPK কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তত অৰুণাচলৰ বিৰুদ্ধে আমি অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে গোৱামুখ মিংমাং বদতিত অৰুণাচল আৰু অসমৰ সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অসমৰ এগৰাকী নিৰীহ মানুহক জন্তুক যেনেকৈ গুলীৰে মাৰা হয়, এনেদৰে মানুহক 11জনকৈ অসমৰ নিৰীহ মানুহক গুলীবিদ্ধ হৈছে অসমৰ মানুহ। 4গৰাকী এতিয়া সংকটজনক অৱস্থাত আমি খবৰ লাভ কৰিছোঁ। আজি চৰকাৰক এটাই আমি অনুৰোধ জনাব বিচাৰিছোঁ, এনেধৰণৰ ঘটনা বাৰে বাৰে হৈ আছে অসম আৰু অৰুণাচল সীমা বিবাদ কেন্দ্ৰ কৰি পেলাই। আৰু এই সীমা বিবাদ আছে, চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে, স্থায়ী সমাধান, শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছোঁ। আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে, গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই। অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব। অৰুণাচল কাম কৰা মানুহক যেনেদৰে মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছোঁ। অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলীয়াই মাৰ্ডাৰ কৰা, হত্যা কৰা আমি দেখিছোঁ। তাৰপিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে। এতিয়া গতিকে আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিটসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব। কোনো পধ্যে এইবাৰ এৰি দিয়া নহ'ব, কোনো পধ্যে এৰি দিয়া নহ'ব। অৰুণাচলৰ কোনো এখন যান বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু অসমৰ পৰা অৰুণাচলৰ মাজত যিমান প্ৰৱেশদ্বাৰ আছে তাৰ আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ বিভিন্ন প্ৰান্তত। জোনাইত আপোনালোকে দেখিছে ৰুকচিন অৰুণাচল অসম আৰু অৰুণাচল সীমান্ত চেকপোষ্ট ৰুকচিন গেটত আমি পথ অৱৰোধৰ কাৰ্যসূচী, আৰু ইয়াতে লেকুৰ এই বাইপাছত আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ডেকাপামত কৰিছোঁ, লাইমেকুৰিত কৰিছোঁ, চিমেণ্ট চাপৰি চেৰেনত কৰিছোঁ। আমি কোনো কাৰণতে এইবাৰ এৰি দিয়া নহ'ব। এইবাৰ হুঁচিয়াৰ, এতিয়া কোনো অৰুণাচলৰ মানুহ এজনে অসমত এনেদৰে মানে যান বাহন যেতিয়ালৈকে জাষ্টিচ নিদিয়ে, যেতিয়ালৈকে হুঁচিত তাৰ ন্যায় আমি বিচাৰি নাপাওঁ, ন্যায় দিব লাগিব। এতিয়া এৰি দিয়া নহ'ব। অসমৰ ৰাইজে এতিয়া একত্ৰিত হ'ব লাগিব। আৰু অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ, অৰুণাচল চৰকাৰে যদি অৰুণাচলৰ প্ৰতিগৰাকী মানুহক হাতত বন্দুক তুলি দিয়া হৈছে আৰু অসম চৰকাৰেও অসমৰ প্ৰতিগৰাকী মানুহক হাতত বন্দুক দিব লাগিব, বন্দুকৰ লাইচেঞ্চ দিব লাগিব। অৰুণাচল চৰকাৰে যদি বন্দুক দিব পাৰিছে প্ৰতিগৰাকী নাগৰিকক, প্ৰত্যেকজন নাগৰিকক দিব পাৰিছে, আমাৰ অসম চৰকাৰে কিয় দিব নোৱাৰে? তেওঁলোকক মানুহ মাৰিবৰ কাৰণে বন্দুক দিছে নেকি? চৰকাৰক সুধিব বিচাৰিছোঁ, মানুহ মাৰিবৰ কাৰণে তেওঁলোকক বন্দুক দিছে নেকি? অৰুণাচল চৰকাৰে তেওঁলোকক মানুহ মাৰিবৰ কাৰণে, জন্তুৰ দৰে ব্যৱহাৰ কৰিবৰ কাৰণে স্থায়ী সমাধান কৰিব লাগে। আমি বিচাৰোঁ স্থায়ী সমাধান। কোনো তেনেধৰণৰ হিংসাত্মক ঘটনা আমি কোনো কাৰণতে আমি নিবিচাৰোঁ। আৰু TMPকে আজি স্পষ্টকৈ বাৰ্তা দিব বিচাৰিছোঁ, এইবাৰ এৰি দিয়া নহ'ব। ইমানেই আমি ক'লোঁ, এইবাৰ এৰি দিয়া নহ'ব। আমি খবৰ পাইছোঁ DSP এগৰাকী উচ্চ পদস্থ বিষয়া, DSP এজনে ইনডাইৰেক্টলি তেওঁলোকে জড়িত হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু তেওঁলোকৰ মানসিকতা কি? তেওঁলোকৰ কি কাম আছিল? তেওঁলোকৰ দায়িত্ব আছিল পিচফুলি চলিউশ্যন কৰিবৰ কাৰণে, তেওঁলোকক বুজোৱাৰ দায়িত্ব আছিল। তাকে নকৰি তেওঁলোকে ইনডাইৰেক্টলি বেকৰ পৰা, পিছফালৰ পৰা ছাপৰ্ট দি মানুহবিলাকক এই কালপ্ৰিটসকলক মাৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিলে। গতিকে এইটো কোনো কাৰণতে আমি সহ্য কৰা নহ'ব। এবাৰ স্পষ্টকৈ চৰকাৰক জনাইছোঁ, আমাক বন্দুক লাগিব। TMPকে কৈছোঁ বন্দুক লাগিব, আমাক বন্দুকৰ লাইচেঞ্চ দিব লাগিব আমাক, ইমানেই আমি ক'লোঁ।